আজি ক'বলৈ ওলাইছোঁ কথাকথিত কেইজনমান ইউটিউবাৰৰ কথা যিটো সময়ত মানে জুবিন দাৰ মৃত্যু হৈছিল সেইটো সময়ত তেখেতসকলে মিট আপ পাতিছিলে আৰু সেই মিট আপত সিদ্ধান্ত হৈছিলে যে জুবিন দাই ন্যায় নোপোৱালৈকে তেখেতসকলে যুঁজি যাব। কিন্তু সেই কথাকথিত ইউটিউবাৰসকলে এতিয়া নাই, এতিয়া দেখিবলৈ পোৱা নাযায়। তেখেতসকলে এতিয়া ব্যস্ত কেৱল চাবোনৰ এডভাৰটাইজ, গাড়ীৰ এডভাৰটাইজ এইবিলাক মাৰাৰ কাৰণে। रुको जरा सबर करो। আৰু তেখেতসকলে জুৱাৰ এডভাৰটাইজৰ পৰা ইত্যাদি কৰি সকলোবোৰ তেখেতসকলেই মানে সেই কৰে। তেখেতসকলে নিজেতো চাবোন নুঘঁহে, কিন্তু বেলেগক ক'ব যে এই চাবোনটো বহুত ভাল, এই চাবোনটো ঘঁহিলে আপুনি বগা হৈ যাব, এই ফেচ ৱাছটো ঘঁহিলে আপোনাৰ মুখখন ক্লিন হৈ যাব, মজা হৈ যাব, একদম আপুনি ৰাতিৰ ভিতৰত ধুনীয়া দেখা হৈ যাব, ৰাতিৰ ভিতৰত আপুনি ছালমান খান দেখা হৈ যাব। আমিও সেই কথা শুনি চাবোন চেম্পু ঘঁহি অৱস্থা নাইকিয়া আহিছে, এইগিলাখান দেখছি না নাই? এই কথাকথিত ইউটিউবাৰসকল কেৱল নিজৰ মানে টকা ইনকাম কৰাৰ বাবে ইহঁতে যি টি কৰিব পাৰে। ইহঁতে অসমীয়া জাতিটোক আগবঢ়াই নিয়াৰ কাৰণে বা জাতিটোক মানে ভাল দিশত নিয়াৰ কাৰণে একো এটা কৰিব নোৱাৰে ফাৰ্ষ্ট কথা। আৰু ল'ৰা ছোৱালীক কিবা এটা যে শিকাব পাৰিব ইহঁতে ধ্বংস কৰিব, যিহেতুকে ইহঁতে জুৱাৰ এডভাৰটাইজ মাৰে। আপুনি ভাবক, জুৱাৰ এডভাৰটাইজ মাৰে। বহুত ইউটিউবাৰ আছে যিবিলাকে জুৱাৰ এডভাৰটাইজ মাৰে। এতিয়াও লাজ লাগে সেইসকল ইউটিউবাৰ বুলি ক'বলৈ। কথাকথিত বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ, অসমৰ প্ৰায়ভাগ ইউটিউবাৰে এনেকুৱা কেইটামান টকাৰ বাবে টকাৰ লালসাত মানে তেখেতসকলে জুৱাৰ এডভাৰটাইজ মাৰে, তেখেতসকলে চাবোনৰ এডভাৰটাইজ মাৰে। চাবোনটো যিয়েই নহওক, মুঠতে টকা পালেই হ'ল, এডভাৰটাইজ মাৰি দিব। ক'ত গ'ল সেই যে মিট আপ? ক'ত গ'ল আপোনালোকৰ? জুবিন দাৰ মৃত্যুৰ সময়ত যে আপোনালোকে মিট আপ পাতিছিলে, আপোনালোকে যে কৈছিলে যে যুঁজি যাম, বৰ যে কথা কৈছিলে আমি দেখিছিলোঁ, কিন্তু সেইসকল ক'ত গ'ল এতিয়া? এই যে ইউটিউবাৰসকল আছে এখেতসকলে মানে টকাৰ কাৰণে এতিয়া কেৱল স্পনচাৰ কিবা কানি হাবি জাবিৰ কাৰণে ইহঁতে মানে পাগল হৈ গৈছে। মানে জুৱাই হওক কিবাই হওক, মানে ভাল কণ্টেণ্ট বোলা বস্তুটো নাই ইহঁতৰ। মানে এনেকুৱা হৈ গৈছে, মানে পইচা লাগে, ধাপ পইচা লাগে, যেনেকৈ কি নহওক পইচা লাগে, গাড়ী কিনিব লাগে। ইউটিউব কৰি অমুকে গাড়ী কিনিছে, ইউটিউব কৰি তমুকে গাড়ী কিনিছে, সেইকাৰণে ময়ো গাড়ী কিনিব লাগে, সেইকাৰণে জুৱাই যিয়ে নহওক এডভাৰটাইজ মাৰিব লাগে। কোনোবাই শিকে নিশিকে পিছৰ কথা। চাবোনৰ হওক কিবাৰ হওক, মানে চাবোন ভালেই থাকক বা বেয়াই থাকক, চাবোন ঘঁহি লগালে কোনোবাই মৰি যাক, কোনো আপত্তি নাই, মুঠতে এডভাৰটাইজ মাৰিব লাগে, পইচা পাব লাগে। এই পইচাৰ কাৰণে এইসকল ইউটিউবাৰে এতিয়া এনেকুৱা তাৰমানে এডভাৰটাইজ দিব, আপোনাৰ গাড়ীৰ এডভাৰটাইজ দিব, কিবা এডভাৰটাইজ দিব, আৰু এনেকুৱা অফাৰৰ কথা ক'ব আপোনাক। মানে এনেকুৱা মানে পাগল কৰি দিব অফাৰ দেখি। আপুনি নিজে ভাবিব যে বাপৰে বাপ ইমান অফাৰ, সেইকাৰণে ময়ো গাড়ী এখন লওঁ। গাড়ীখন ল'ব যাই কিনে গম পাব যে আপোনাৰ মাহে মই কেনে লাগে, পইচা কেনেকৈ দিব লাগে। এইসকল ইউটিউবাৰে ডুবাব। সাৱধান থাকিব এইসকল ইউটিউবাৰৰ পৰা। এইসকল ইউটিউবাৰৰ মানে পালিটো স্কিপ কৰি দিব, নাচাব ইহঁতক। যাক টকা নাই, নাখাওঁ, নালগে মোক গাড়ী, খোজকাঢ়ি ঘূৰিম।